মোৰ নাম হয় দীক্ষিতা শৰ্মা। হেল্ল' দীক্ষিতা, তুমি ইমান 10 দিনে বিহুৰ প্ৰশিক্ষণ কৰিলা, আজি চাৰ্টিফিকেটো পালা, গতিকে তুমি বিহুৰ বিষয়টো বহুত কিবা কিবি শিকিলা। মই কেইটামান প্ৰশ্ন কৰো দেই তোমাক, তুমি ক'ব পাৰিবা? অ'কে। তুমি বৰ ধুনীয়াকৈ এযোৰ অসমীয়া সাজপাৰ পিন্ধিছা, তাৰে তুমি নামকেইটা ক'ব পাৰিবানে? তুমি বিহু নাচনী হৈ কি কি পিন্ধিছা আজি? আজি মই মুগাৰ মেখেলা, মুগাৰ ৰিহা আৰু ৰঙা ব্লাউজ পিন্ধিছো আৰু হাতত মুঠি খাৰু আৰু ধুনীয়াকৈ ঢোলবিৰি আৰু ঢোল ফুল লগাইছো। অ'কে, তুমি এটা বস্তু বাৰু আজি মাৰা নাই বাৰু, খুলি চলা চাগে তুমি। নাচনীয়ে খোপাত বাঁহৰ বস্তু এডাল মাৰে, হা, দেখিছানে কেতিয়াবা? দেখিছা? সেইডালক কি কয় জানানে? সেইডালক গগনা বুলি কয়। গগনা কেইবিধ জানানে? জানো, 2 বিধ। এটা হয় লাহৰি গগনা আৰু এটা হয় ৰামধন গগনা। আৰু বিহুততো তোমালোকে এতিয়া গান শিকিছা, বিহু গান শিকিছা, তাতে যোজনা বুলি কয়, এটা বিহু গানক যোজনা বুলি। যোজনা কোনটো জানানে? এটা যোজনা গাই শুনোৱাচোন। বসন্ত আহিলে কুলিয়ে বিনা ঐ গছে বনে খলা লেঐ পাই ঐ আজি বিহু তলি ঢোলতে পাবাজিছে ঐ নাচো নাচো লাগিছে গাত। বঢ়িয়া হৈছে, ধুনীয়া হৈছে দীক্ষিতা। এতিয়া তুমি এটা বিহু গীতো গাই শুনোৱা। এইটোতো যোজনা গালা, তুমি এটা বিহু গীতো গাই শুনোৱা আমাক। বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি ধুনীয়া হৈছে। এতিয়া তুমি এই বিহু গানটোত তুমি 3টা বিহুৰ নাম কলা, গম পালানে? এই 3টা বিহুনো কি কি কোৱাচোন? ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। তাৰমানে আমাৰ বিহু 3টা। ৰঙালী বিহু সেইটো বহাগ মাহত হয়, তাৰপিছত ভোগালী বিহুটো মাঘ মাহত হয়, আৰু কাতি বিহু আমি কাতি মাহত আমি কঙালী বিহু উদযাপন কৰো। মনত থাকিবনে? হ'ব। তেতিয়াহ'লে তোমালৈ আমাৰ বহুত শুভেচ্ছা থাকিল। তুমি আগলৈ ভালদৰে বিহু নাচা আৰু আগবাঢ়ি যোৱা, আৰু অসমবাসী ৰাইজক তুমি এটা নমস্কাৰ দিয়া ধুনীয়াকৈ হাঁহি পেলাই।